Welcome back to Cricket Rokham YouTube channel. মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজত ৰোমাঞ্চকৰ মেচ দেখিবলৈ পোৱা গ'ল। চেন্নাই ছুপাৰ কিংছে মুম্বাই ইণ্ডিয়ানছক 20 ৰানত পৰাস্ত কৰিলে। চেন্নাই ছুপাৰ কিংছে 4 উইকেটত 206 ৰান সংগ্ৰহ কৰিছিলে আৰু ইয়াৰ মূলতেই আছিল অধিনায়ক ঋতুৰাজ গায়কোৱাডৰ 69 ৰানৰ বৰঙণি। আৰু ঋতুৰাজ গায়কোৱাডে চেন্নাই ছুপাৰ কিংছ দলক দুৰ্দান্ত আৰম্ভণি দিছিল। পিছলৈ মিডল অৰ্ডাৰ বেটছমেন শিৱম দুবেও দলক যি ইম্পেক্ট দিছিল, 38টা বলৰ সন্মুখীন কৰি 66 ৰানৰ যি ইনিংছৰ উপহাৰ দিছিল, এই ইনিংছৰ মূলতেই চেন্নাই ছুপাৰ কিংছ দলে বিশাল স্ক'ৰৰ দিশলৈ গতি কৰিব পাৰিছিল আৰু শেষলৈ মহেন্দ্ৰ সিং ধোনীয়ে আহি যি 4টা বলৰ সন্মুখীন কৰি 20 ৰানৰ দুৰ্দান্ত ইনিংছ খেলিছিল, ইয়াৰ মূলতেই চেন্নাই ছুপাৰ কিংছ দলে 190ৰ পৰা যেন 206 ৰানলৈ লৈ যাব পাৰিছিল স্ক'ৰ। আৰু মহেন্দ্ৰ সিং ধোনী আহি হাৰ্দিক পাণ্ডিয়াৰ বলতেই উপৰ্যুপৰি 3টাকৈ বলত 3টাকৈ 6 কোবাই মহেন্দ্ৰ সিং ধোনীয়ে যি দুৰ্দান্ত ফিনিচিং দিছিল চেন্নাই ছুপাৰ কিংছ দলক, ইয়াৰ মূলতেই চেন্নাই দলে 207 ৰানৰ লক্ষ্য বান্ধি দিব পাৰিছিল মুম্বাই ইণ্ডিয়ানছক। মেচখন মুম্বাই ৱাংখাৰে ষ্টেডিয়ামত আছিল যদিও মহেন্দ্ৰ সিং ধোনীৰ ছাপোৰ্টাৰ বহুত আছিল। মুম্বাই ইণ্ডিয়ানছৰ ছাপোৰ্টাৰসকলেও যেন মহেন্দ্ৰ সিং ধোনীৰ বেটিং চাবলৈ বেকুল হৈ আছিল আৰু শেষলৈ 10 মিনিটৰ কাৰণে হ'লেও যেন 4 বলৰ সন্মুখীন কৰি যি দুৰ্দান্ত ইনিংছৰ উপহাৰ দিছিল ধোনীয়ে সকলো দৰ্শকৰ মন জয় কৰিব পাৰিছিল আৰু সকলোৱে যেন থিয় হৈ হাত চাপৰি দিয়া দেখা গৈছিল। মহেন্দ্ৰ সিং ধোনীয়ে অপৰাজিত হৈ ড্ৰেছিং ৰুমলৈ উভতি যোৱাৰ সময়ত এই ইনিংছৰ মূলতেই যেন প্ৰথম ইনিংছৰ 20তম অভাৰতেই যেন চেন্নাই ছুপাৰ কিংছ দলে মেচখন নিজৰ হাতলৈ টানি আনিছিল আৰু চেন্নাই দলৰ হৈ অপেনাৰ বেটছমেন আজিংক্য ৰাহানে ব্যৰ্থ হৈ 8 বলৰ সন্মুখীন কৰি 5 ৰান সংগ্ৰহ কৰিছিলে আৰু ৰচিন ৰবীন্দ্ৰই 21 ৰানৰ স্ক'ৰত আউট হৈছিল আৰু ডেৰি মিচেলে 17 ৰানত আউট হৈছিল যদিও তিনিজনকৈ বেটাৰৰ দুৰ্দান্ত প্ৰদৰ্শনৰ কাৰণে চেন্নাই দলে যি বিশাল লক্ষ্য মুম্বাই ইণ্ডিয়ানছক বান্ধি দিছিল আৰু 207 ৰানৰ লক্ষ্য আগত লৈ মুম্বাই ইণ্ডিয়ানছে কেৱল মাত্ৰ 186 ৰানহে সংগ্ৰহ কৰিব পাৰিছিলে। ৰোহিত শৰ্মাৰ বাহিৰে কোনো এজন বেটাৰে ভাল প্ৰদৰ্শন দেখিব পৰা নাই আৰু প্ৰথম জুটিত ঈশান কিষাণ আৰু ৰোহিত শৰ্মাই দুয়ো মিলি 70 ৰান সংগ্ৰহ কৰিছিল যদিও তেনে সময়ত এনে লাগিছিল যেন মুম্বাই ইণ্ডিয়ানছ হয়তো মেচখন জয়লাভ কৰিব, কিন্তু পিছত উপৰ্যুপৰি এটাৰ পিছত এটা উইকেট পৰি থাকিল আৰু মথিছা পাথিৰানাই যি দুৰ্দান্ত বলিং কৰিছিল, মথিছা পাথিৰানাৰ এই দুৰ্দান্ত বলিঙৰ ফলতেই যেন মুম্বাই ইণ্ডিয়ানছে মেচখন পৰাজয়বৰণ কৰিবলগীয়া হ'ল। মুম্বাই ইণ্ডিয়ানছৰ হৈ কেৱল মাত্ৰ ৰোহিত শৰ্মাই 63টা বলৰ সন্মুখীন কৰি শতকীয় ইনিংছ খেলিছিল। ৰোহিত শৰ্মাই 105 ৰানত অপৰাজিত হৈ থাকে যদিও দলক জয়লাভ কৰাত ব্যৰ্থ হয়। এফালৰ পৰা ৰোহিত শৰ্মাই থিয় হৈ আছিল যদিও আনফালৰ পৰা বেটাৰসকলে একেবাৰে ৰোহিত শৰ্মাক সহযোগ আগবঢ়াব পৰা নাছিল আৰু উপৰ্যুপৰি ব্যৰ্থ হোৱাৰ কাৰণে মুম্বাই ইণ্ডিয়ানছ দলে পৰাজয়বৰণ কৰিবলগীয়া হৈছিল মেচখনত। ৰোহিত শৰ্মাৰ এয়া IPL কেৰিয়াৰৰ দ্বিতীয়টো শতক আছিল আৰু 12 বছৰ পিছত এই শতক আহিছিল ৰোহিত শৰ্মাৰ বেটেৰে। তিলক বৰ্মাই কেৱল মাত্ৰ 31 ৰান সংগ্ৰহ কৰিছিল আৰু ঈশান কিষাণে 23 ৰান কৰিছিল যদিও 207 ৰানৰ লক্ষ্য যিহেতু পাহাৰ 37 আছিল আৰু এই লক্ষ্য লৈ জয়লাভ কৰিব হ'লে সূৰ্যকুমাৰ যাদৱক নিশ্চয়কৈ ৰান কৰাৰ প্ৰয়োজন আছিল আৰু সূৰ্যকুমাৰ যাদৱে 0 ৰানতে এইখন মেচত আউট হয় আৰু অধিনায়ক হাৰ্দিক পাণ্ডিয়াও 6 বলৰ সন্মুখীন কৰি কেৱল মাত্ৰ 2 ৰান সংগ্ৰহ কৰে। টিম ডেভিডেও কেৱল মাত্ৰ 13 ৰান সংগ্ৰহ কৰে আৰু ৰমাৰিঅ চফেডেও 1 ৰানহে কৰিবলৈ পায়। চেন্নাই দলৰ হৈ মথিছা পাথিৰানাই 28 ৰান খৰচ কৰি 4টাকৈ গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু তুষাৰ দেশপাণ্ডেও পাথিৰানাক ভাল সহযোগ আগবঢ়াইছিল আৰু শেষৰ ফালে মুস্তাফিজুৰ ৰহমানেও এটা উইকেট লৈ গুৰুত্বপূৰ্ণ কণ্ট্ৰিবিউট কৰিছিল আৰু মথিছা পাথিৰানাক এই দুৰ্দান্ত প্ৰদৰ্শনৰ কাৰণে মেন অফ দ্য মেচৰ সন্মান দিয়া হয়। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মেটছ প্ৰিভিউ এয়াই আছিল। ধন্যবাদ।